হয়, যোৱাকালি আমি প্ৰাগ নিউজত এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আচলতে জয়পুৰ বৰ্ষাৰণ্যৰ ভিতৰচৰাত কি সংঘটিত হৈ আছে, বাহিৰৰ পৰা দেখিবলৈ জয়পুৰ বৰ্ষাৰণ্য যিমান ধুনীয়া, দৰাচলতে জয়পুৰ বৰ্ষাৰণ্যৰ ভিতৰচৰাত কেনেদৰে ঘটনা সংঘটিত হৈছে সেই বিষয়ে কোনো নাজানে। আচলতে ডাঙৰ ডাঙৰ গছ কাটি এটা ছাইডৰ পৰা পেলাই দিয়া হৈছে, তহিলং কৰা হৈছে, য'ত জয়পুৰ বৰ্ষাৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন কথা পাতি আছে। তেনেস্থলত আনহাতে দেখিবলৈ গৈছে কিছুমান দুষ্কৃতিকাৰী আছে জয়পুৰ বৰ্ষাৰণ্যত ধ্বংস কৰাত নামি পৰিছে। আৰু এই ক্ষেত্ৰত আমি যোৱাকালি প্ৰাগ নিউজত 24 তাৰিখে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু তাকে লৈ এতিয়া বিভিন্ন সচেতন মহলত এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। দল সংগঠন ওলাই আহিছে, তেওঁলোকে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আজি আমি পুনৰ জয়পুৰ বৰ্ষাৰণ্যৰ ভিতৰচৰাত উপস্থিত আছোঁ। আমাৰ লগত বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল আছে, তেওঁলোকক আমি পোনপটীয়াকৈ কথা পাতি আছোঁ, তেওঁলোকে কি প্ৰতিক্ৰিয়া দিয়ে। এতিয়া মই কথা পাতি চাইছোঁ জয়পুৰ আমাৰ নাহৰকটীয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰী বিষয়ববীয়া আছে, তেওঁলোকৰ কথা পাতি আছে। সমগ্ৰ বিষয়টো আপোনালোকে দেখিছে, প্ৰাগ নিউজত বাতৰি সম্প্ৰচাৰ হৈছে। আচলতে এটা বেয়া বিভাগ থকা স্বত্বেও কেনেদৰে এই ভিতৰচৰাত এনেদৰে দুষ্কৃতিকে ধ্বংসলীলা চলাব পাৰিছে। আমি দেখিছোঁ যে যোৱাকালিৰ পৰা প্ৰাগ নিউজে যি ধাৰাবাহিকভাৱে এই বৰ্ষাৰণ্যত যি গছ কাটি যি তহিলং কৰিছে তাৰ যি বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰিছে। আমি প্ৰাগ নিউজক তেওঁলোকে ইমানেইখিনি ভিতৰলৈ গৈ যে বাতৰি সংগ্ৰহ কৰাৰ কাৰণে আমি সকলো কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এটা কথা ক'বলৈ লাগিব যে এই বৰ্ষাৰণ্যখন যেনেদৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইখন ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিবৰ কাৰণে যি চেষ্টা চলাইছে, আমি সেই কথাটোক আমি ধন্যবাদ জনাইছোঁ। কিন্তু সেই উদ্যানখন আমি থাকিবলৈ হ'লে তাৰ মাজত থকা গছ গছনিসমূহ যেনেদৰে ধ্বংস কৰিছে, আজি বন বিভাগে এই ৰোধ কৰিব লাগিব। নহ'লে এই বৰ্ষাৰণ্যখন আলি কাষতে অলপ সুন্দৰকৈ দেখিলে নহ'ব, ভিতৰচৰাত গৈ এই বন কৰ্মীসকলে সেই সুৰক্ষা দিব লাগিব, নহ'লে গছ নাথাকিব। গছ নাথাকিলে এইখন কেতিয়াও অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানলৈ নহ'ব, বৰঞ্চ ধ্বংস হ'ব। আমি বন বিভাগক আমি ধিক্কাৰ জনাইছোঁ যে ইমান ডাঙৰ গছসমূহ কাটি এটা বিভাগ থকাৰ পাছতো কেনেদৰে কাটিবলৈ পাইছে। আমি তেওঁলোকক দাবী জনাইছোঁ যে অনতিপলমে এইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমি ৰাইজৰ সহযোগত আন্দোলন কৰিবলৈ বাধ্য হ'ম। আচলতে জয়পুৰ বৰ্ষাৰণ্য ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিলে নহ'ব, ইয়াৰ সংৰক্ষণৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব, নহ'লে এদিন ইতিহাসৰ পাতৰ পৰা আচলতে জয়পুৰ বৰ্ষাৰণ্য বিলীন হৈ যাব। গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, তেওঁলোকৰ কথা পাতি আছে। আচলতে কি ক'ব, আপোনালোকে প্ৰকৃত দৃশ্যটো দেখিছে, আজিও আহিছে, আপোনালোকে কি ক'ব? হয়, আমি ইতিমধ্যে প্ৰাগ নিউজত সম্প্ৰচাৰিত বাতৰিৰ দ্বাৰা আমি গম পাইছোঁ যে এই যি এখন গোটেই ভাৰতবৰ্ষৰ এক বৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত এই বৰ্ষাৰণ্যখনৰ আমি বাহিৰ চৰা দেখিছোঁ, আৰু বাহিৰ চৰা অতি সৌন্দৰ্য বৰ্ধনৰ কথা আমি ইতিমধ্যে কৈ আহিছোঁ। কিন্তু আজি যোৱাকালি প্ৰাগ নিউজৰ দ্বাৰা সম্প্ৰচাৰিত বাতৰিৰ দ্বাৰা আমি গম পালোঁ যে ইয়াৰ ভিতৰ চৰা ইতিমধ্যে কিন্তু কুঙা হৈ গৈছে। গতিকে এটা ব্যাঘ্ৰ বন বিভাগ থকা স্বত্তেও এনেধৰণৰ ঘটনা কিদৰে সংঘটিত হ'ব পাৰিছে, ইয়াৰ কিন্তু স্পষ্টীকৰণ অসম চৰকাৰে দিব লাগিব। আৰু বিগত সময়তে এইখনেই বৰ্ষাৰণ্যত তেখেতসকলে কয়লা খননৰ অনুমতিৰ কথা ওলাইছিল, তেখেতে ইতিমধ্যে স্পষ্টীকৰণ দি পিনে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ কথা কৈছে। কিন্তু ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ আগত ইয়াত সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। আমি বিগত সময়তো কৈছোঁ ইয়াক সংৰক্ষণ কৰক, ইয়াত বিভিন্ন দুষ্প্ৰাপ্য জীৱ জন্তুবিলাক আছে, এই দুষ্প্ৰাপ্য জীৱ জন্তুৰ বিচৰণস্থলী, তেনে এক বিচৰণস্থলীত দুষ্কৃতিকাৰীয়ে ভিতৰত সোমাই বন ধ্বংস কৰি তহিলং কৰি দিছে। এই কথা কিন্তু ইয়াত কিন্তু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি হস্তক্ষেপ কামনা কৰিছোঁ। আচলতে জয়পুৰ বৰ্ষাৰণ্য নিশ্চয় কাষত লাগি আছে বন বিষয়া কাৰ্যালয়সমূহ, কিন্তু বন বিষয়া কাৰ্যালয়সমূহ থকা স্বত্বেও আচলতে দুষ্কৃতিকাৰী কেনেদৰে এই অঞ্চলত ধ্বংসলীলা আছে এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু আমাৰ লগত উপস্থিত আছে এই অঞ্চলৰ সাংবাদিক উপস্থিত আছে, আমি সাংবাদিক ভাইটিৰ লগত কথা পাতি পাইছোঁ। আচলতে আমি বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ কৰিছোঁ, তুমি এই অঞ্চলৰ বিষয়ৰ সময়ত আহিছা, বাতৰি সম্প্ৰচাৰ কৰিছা। বন বিভাগত থকা স্বত্বেও তেওঁলোকৰ গেটৰ সন্মুখেদি কেনেদৰে কাঠ কঢ়িয়াই বাহনবোৰ অহা যোৱা কৰিব পাৰে? হয়, এটা কথা ক'ব লাগিব, আমি যিহেতু বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ, আমি গম পাওঁ যে এই যিটো বৰ্ষাৰণ্যত যি জেগাত আছে, যি গছ কাটি আছে, তাৰ সোঁৱে বাওঁৱে দুয়ো কাষে বন বিভাগৰ কাৰ্যালয় আছে। কিন্তু দুয়োটা বন বিভাগৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী এতিয়া সম্পূৰ্ণ চকু মুদা কুলি ভাও, তেওঁলোকে দেখি নাপায়। আমি তেওঁলোকক বাৰম্বাৰ দেখুৱাই দিব লাগে, তাৰ স্বত্তেও তেওঁলোকে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তেওঁলোকে কেৱল কমিশ্যন ৰাজ চলাই গৈছে। স্থানীয় লোকে অভিযোগ কৰিছে কেৱল কমিশ্যন ৰাজৰ জৰিয়তে কৰাৰ বাবে আজি বন দস্যুৱে এনেদৰে কাম কৰিবলৈ সাহস পাইছে। বন বিষয়া জড়িত আছে নেকি এই ক্ষেত্ৰত? আমি কি ক'ব? নিশ্চয়কৈ বন বিষয়া যদি জড়িত নাথাকে তেনেহ'লে সোঁৱে বাওঁৱে, মই পুনৰ কৈছোঁ সোঁৱে বাওঁৱে দুই চাইডে বন বিভাগৰ কাৰ্যালয় আছে, কিন্তু
কোনো এটা বিভাগৰ কোনো এজন কৰ্মচাৰীয়ে আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিলে, যাৰ বাবে আমি নিশ্চয় ভাবিছোঁ নিশ্চয় কমিশ্যনৰ ইয়াত ব্যৱস্থা আছে কিবা। হয়, আচলতে গুৰুত্বপূৰ্ণ কথা হৈছে কমিশ্যনৰ ইয়াত অংক চলি আছে, যাৰ কাৰণে আচলতে জয়পুৰখন এনেদৰে ধ্বংসগাত গৈ আছে। আৰু এই ক্ষেত্ৰত অসম চৰকাৰ বিভাগৰ বন বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে মই পুনৰবাৰ কৈছোঁ এদিন ইতিহাসৰ পাতৰ বা জয়পুৰ বৰ্ষাৰণ্য বিলীন হৈ যাব।